Hello guys, welcome back to my YouTube channel Diketa 0.plus আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনালোকে যিসকলে এইবাৰ অসম পুলিচ গ্ৰেড 4 ত ফাইভা দিবলৈ যাব ফাইভা বা এক্সাম এটাটো ফাইভা হ'ব কোনো এক্সাম নহয় আপোনালোকে ইয়াতে জি ট্ৰেডত আপোনালোকে এপ্লাই কৰিছে ইয়াৰে কিছুমান ট্ৰেডৰ মানে পোষ্ট ইনক্ৰিজ হৈছে মানে পোষ্ট কেইটামান বাঢ়িছে আৰু কোনটো ট্ৰেডৰ পোষ্ট বাঢ়িছে মই এই ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ বুজাই দিম আৰু স্ক্ৰিনশ্বট সহকাৰে দেখাই দিম কোনটোৰ পোষ্ট আগতে প্ৰথম এডভাৰটাইজ অলৰেডি কিমান আছিল আৰু এটা কিমানটা পোষ্ট বাঢ়িলে গুটেখিনি জনাম লগতে ইয়াতে হাইট কিমান লাগিব কোড কিমান মাৰ্ক থাকিব গুটেখিনি জনাম ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব তেতিয়ালে ধুনীয়াকৈ বুজি পাব আৰু মই প্ৰথম ক'বলৈ ওলাইছো পোষ্ট কিমানখিনি বাঢ়িছে চাওক মই বৰ্তমান আপোনালোকক দেখাইছো আগৰ এডভাৰটাইজ কপিটো এয়া হৈছে আগৰ এডভাৰটাইজ কপি প্ৰথম যেটো এপ্লিকেশন কৰা টাইমত আপোনালোকে এডভাৰটাইজ কপি পাইছিল চাওক ইয়াৰে পোষ্ট বাঢ়া হিচাপত মই গুটেখিনি কৈ আছো ভিডিঅ'টো অলপ দীঘল হ'ব তথাপি সকলোকে চাই থাকিব আৰু চাওক অসম পুলিচৰ আন্ডাৰত আপোনাৰ প্ৰথম কুকৰ পোষ্ট আছিল 26টা আৰু বৰ্তমান কিমান পোষ্ট আছে আমি চাই লম আৰু এইটো হৈছে চাওক অসম পুলিচৰ আন্ডাৰত বৰ্তমান কুকৰ পোষ্ট আছে দেখাই আছো 26টা মানে এইটো কুকৰ পোষ্ট বাঢ়া নাই মানে আগতে যিখিনি পোষ্ট আছিল এইবাৰো সেইখিনি পোষ্ট আছে মানে কুকৰ পোষ্ট বাঢ়া নাই বাকি আৰু বেলেগ ট্ৰেড এটা চাই লও বাকি বাৰৰ পোষ্ট আছিল অসম পুলিচৰ আন্ডাৰত 12টা আৰু বৰ্তমান কেইটা হৈছে মই দেখাই আছো নতুন নটিফিকেশন যিখন আহিছে আৰু বাৰ কোড আছে বাৰৰ পোষ্ট বৰ্তমান 12টাই আছে বাৰৰ পোষ্টটো বাঢ়া নাই আৰু বাকি বেলেগ এটা ট্ৰেড চাই লও বাকি আপোনালোকে এইটো চাব পাৰে কবলাৰৰ পোষ্ট বহুতখিনি বাঢ়িছে অসম পুলিচৰ আন্ডাৰত কবলাৰৰ পোষ্ট আছিল দুটা অসম পুলিচৰ আন্ডাৰটো বাঢ়া নাই কিন্তু আপোনালোকৰ যিটো চাওক যিটো সিভিল ডিফেন্স যিটো ডিজিচিডি সিজি8জি আসাম বুলি লিখা আছে চাওক কবলাৰৰ পোষ্ট আছিল মাত্ৰ জেনাৰেলৰ কাৰণে দুটা আছিল এইটো আপোনালোকে এইটো লক্ষ্য কৰিব বাৰ সৰি জেনাৰেলৰ কাৰণে দুটা আছিল আৰু আপোনাৰ ওবিসি এমওবিসিৰ কাৰণে সৰি এসসিৰ কাৰণে এটা পোষ্ট আছিল আৰু ওবিসি এমওবিসি বা এসটিপি এসটিএইচৰ কাৰণে কোনো পোষ্ট নাছিল কিন্তু এতিয়া নতুন যেটো ভ্যাকেন্সি আছে তাত মানে এইটো পোষ্ট নতুনকৈ বাঢ়ি গৈছে তাকি আপোনালোকক মই দেখাই আছো এয়া চাওক কবলাৰৰ পোষ্ট নতুনকৈ 15টা আগতে আছিল আপোনাৰ 3টা ডিজিচিজিৰ আন্ডাৰ মানে যেটো সিভিল ডিফেন্সৰ আন্ডাৰত যিটো পৰে ইয়াতে আগতে পোষ্ট আছিল 3টা আৰু এতিয়া হৈছে বৰ্তমান 15টা মানে কিমানটা পোষ্ট বাঢ়িলে এতিয়া প্ৰায় 12টা পোষ্ট কবলাৰৰ ইনক্ৰিজ হৈছে মানে 12টা পোষ্ট বাঢ়িছে আৰু যিসকলে কবলাৰৰ এপ্লাই কৰিছিল হিহঁতৰ বহুত সুবিধা হ'ব কাৰণ প্ৰথমতে পোষ্ট আছিল পুলিচৰ আন্ডাৰত দুটা আছিল আৰু সিভিল ডিফেন্সৰ আন্ডাৰত 3টা টোটাল কবলাৰৰ পোষ্ট 5টা আছিল কিন্তু বৰ্তমান কবলাৰৰ পোষ্ট হ'ব 17টা মানে 5টাৰ জায়গাত এটা 17টা হৈ গল মানে কেইটা পোষ্ট বাঢ়িল আপোনালোকৰ মানে নতুনকৈ 12টা পোষ্ট আকৌ বাঢ়িল মানে 12টা পোষ্ট ইনক্ৰিজ হল বহুতখিনি সুবিধা হ'ব কাৰণ যিসকলে 5টা পোষ্টত এপ্লাই কৰিছিল এতিয়া আকৌ 12টা বাঢ়ি গল এটা অলপমান কম্পিটিশনটো কম হ'ব সেইকাৰণে বহুতখিনি ভাল হ'ব আৰু বাকি বেলেগৰ কি পোষ্ট বাঢ়িছে মই এবাৰ চাই লও বাকি লগতে আপোনালোকক দেখাই আছো আৰু বহুতে কৈ আছিল যে বাৰৰ পোষ্ট কমান্ডো বেটালিয়নৰ আন্ডাৰত বাঢ়িছে বুলি কৈ আছে কিন্তু চাই লও বাৰু মই কি ইয়াতে বাঢ়িছে না কমান্ডো বেটালিয়নৰ চাওক আপোনালোকে আগতে বাৰৰ পোষ্ট আছিল দুটা আছিল কমান্ডো বেটালিয়নৰ আন্ডাৰত আৰু বৰ্তমান কিমান পোষ্ট আছে চাই লও বাৰু বৰ্তমান যিখন এখন নোটিছ চলাইছে কমান্ডো বেটালিয়নৰ আন্ডাৰত বাৰৰ পোষ্ট চাওক এতিয়া হৈছে 10টা মানে কমান্ডো বেটালিয়নৰ পোষ্ট বাঢ়িছে এয়া চাওক কমান্ডো বেটালিয়নৰ 10টা পোষ্ট আছে মানে ইয়াতে 8টা পোষ্ট বাঢ়িছে বাকি এনেকৈ প্ৰত্যেকটা ট্ৰেডৰে মানে প্ৰত্যেকটা ট্ৰেডৰটো বাঢ়া নাই কিন্তু কিছুমান ট্ৰেডৰ মানে পোষ্ট ইনক্ৰিজ হৈছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব তেতিয়া আপোনালোকে বুজি পাব এই এডভাৰটাইজখন মই যিখন দেখাইছো আপোনালোকে এইখন নিশ্চয় পাইছে এইখন হৈছে এক্সামৰ যিখন মানে এডমিট কাৰ্ড কেতিয়া দিব এক্সাম কেতিয়া দিব এইখন 22 তাৰিখে অফিচিয়ালি আপডেট হৈছিল আৰু এইখনৰ মতে মই কৈছো গুটেখিনি বাকি গুটেখিনি ট্ৰেডৰ বিষয়ে মই এটাকৈ ক'ব গলে কাৰণ ট্ৰেড বহুতটা আছে আপোনালোকে নিশ্চয় জানে তেতিয়ালে বহুত টাইম লাগি যাব চাওক ট্ৰেড ইমানটা ট্ৰেড আছে কমান্ডৰ কাৰণে এক্সট্ৰাকে আছে সিভিল ডিফেন্সৰ কাৰণে এক্সট্ৰাকে আছে অসম পুলিচৰ কাৰণে এক্সট্ৰাকে আছে বাকি এই দুইখনৰে স্ক্ৰিন ফটোকপিটো মই মানে ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব নাইবা আপোনালোকৰ হাততো যদি আছে আগৰ আপোনালোকে চেক কৰি চাব পাৰিব নাইবা আপোনালোকে এখিনি স্ক্ৰিনশ্বট কৰি লওক আপোনালোকে নিজে মিলাই ল'ব পাৰিব তেতিয়া গম পাই যাব কোনটো ট্ৰেডৰ পোষ্ট বাঢ়িলে
আৰু এতিয়া মই দেখাব বিচাৰিছোঁ যিসকলে এইটো ডাউট কৰি আছে যে তাত গৈ কিনে হাইট কিমান লাগিব, ইণ্টাৰভিউ কেনেকৈ হ'ব বা কি সুধিব পাৰে, বাকী কুৱেশ্যনটোতো বেলেগ কথা, কিন্তু আপোনালোকৰ যাই পোৱাৰ লগে লগে হাইট কেনেকৈ জুখিব বা কিমান লাগিব মানে ফুল ডিটেইলছ কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গোটেইখিনি বুজি পাব, কোনো ডাউট নাথাকিব অসম পুলিচ ভাইভাৰ বিষয়ক লৈ। আৰু বাকী চাওক, এতিয়া দেখাইছে এইখন হৈছে এইবাৰৰ নটিফিকেশ্যন, যিখন এইবাৰ নতুনকৈ পষ্ট চলাইছিল। মানে চাওক, এইখন আপোনালোকে নিশ্চয় আগতে চাইছে, কিন্তু মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। পষ্টকেইটাতো ক'লোৱে, এতিয়া ইয়াতে যেনেকৈ লিখা আছে এইমতে পষ্ট নহয়, ইয়াৰে কিছুমান ট্ৰেডৰ মানে পষ্ট ইনক্ৰিজ হৈছে, মই অলপ আগত কৈয়ে দিলোঁ। বাকী এতিয়া ইয়াতে চাওক, চিলেকশ্যন প্ৰচেছটো আমি চাই ল'ম। ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াটো আপোনালোকে গমেই পায়। বাকী ক্লাছ 8 পাছৰ পৰা মিনিমাম 8 পাছ টু মেক্সিমাম 12 পাছ হ'ব লাগে। আৰু ইয়াতে বয়সটো নিশ্চয় আপোনালোকে জানে, যিখিনি কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত এপ্লাই কৰিছিল সেইসকলৰ 18ৰ পৰা 25লৈকে। লগতে এজ ৰিলেশ্যন থাকিব, OBCৰ কাৰণে থাকিব 3 বছৰ, SC STৰ কাৰণে 5 বছৰ। যিসকলৰ মানে কি কামাণ্ডোৰ বয়স মিলে, যিসকলে কামাণ্ডোত এপ্লাই কৰিছা, এটা ভাল মাৰ্ক পালে কামাণ্ডোত চিলেকশ্যন হ'ব। আৰু বাকী যিসকলে কামাণ্ডোৰ বয়স নাই কিন্তু বা অসম পুলিচত আৰু চিভিল ডিফেন্সত এপ্লাই কৰিছে, সিহঁতৰ 18ৰ পৰা 40 বছৰলৈকে। লগতে এজ ৰিলেশ্যন থাকিব, SC ST 5 বছৰ আছিল আৰু OBCৰ কাৰণে 3 বছৰ, মানে SC ST সকলে 45 বছৰলৈকে। আপোনালোকৰ কোনো টেনশ্যন ল'ব লগা নাই। আৰু বাকী তললৈকে লৈ যাই আছোঁ, আৰু কি লিখা আছে চাওক। এইটো এজ ৰিলেশ্যনটো মই যিখিনি ক'লোঁ, এইটো এনেকৈ এজ ৰিলেশ্যন আছে। আপোনালোকে চালে SC STৰ কাৰণে চাওক 5 বছৰ, OBCৰ কাৰণে আছে ABC আৰু MOBCৰ কাৰণে 3 বছৰ আছে। আৰু এইটো কোৱালিফিকেশ্যনটো লিখা আছে, মই যিটো ক'লোঁ 8 পাছ টু মিনিমাম 8 পাছ হ'ব লাগে, আৰু মেক্সিমাম HS পাছ, মানে HS পাছৰ ওপৰত হ'লে অলপ বেয়া হ'ব, তেতিয়া মানে এইটো যিহেতু গ্ৰেড 4 লেভেলৰ পষ্ট, আৰু মিনিমাম 8 পাছ হ'ব লাগিব। আৰু ইয়াতে আপোনালোকে বহুতে কৈ থাকে যে আদাৰ ডিপ্ল'মা কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড, মানে এইটো হৈছে যিখন আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, তাতে অকল 5 নম্বৰহে আছে। যিসকলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট মানে গভ ৰেজিষ্টেড হয়, সেইসকলে এক্সট্ৰা এটা 5 নম্বৰ পাব। আৰু টোটেল মানে অৰেলত আপোনালোকৰ যিখিনি ভাইভা হ'ব বা অৰেল হ'ব, তাতে থাকিব 40 নম্বৰ, টোটেল 45 থাকিব। আৰু বাকী তললৈকে লৈ গৈ আছোঁ। বাকী মই হাইট কিমান লাগে ইয়াতে গোটেইখিনি লিখা আছে। চাৰ্টিফিকেট কি চাৰ্টিফিকেট লাগে চাওক, আপোনালোকে স্ক্ৰীনশ্বট কৰি লৈ চাব পাৰিব। এইটো চাওক, ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যু বাই ছেক্টৰ স্কিল কাউন্সিল, মানে এনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগে। আৰু বাকী যি 2-3টা অপশ্যন আছে, আপোনালোকে হোটেল, ৰেষ্টুৰেণ্ট নাম্বাৰ, মছবি, এইখিনি গোটেইখিনি চাই লওক। আপোনালোকে স্ক্ৰীনশ্বট কৰি চাই ল'ব পাৰিব। আৰু বাকী তললৈকে লৈ গৈ আছোঁ। ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ড, মই হাইটটো কৈ দিছোঁ ফাৰ্ষ্ট টাইম। এইটো ফিজিকেল ষ্টেণ্ডাৰ্ড, যিসকল মানে জেনেৰেল OBC আৰু MOBC SC, সেইসকলৰ মিনিমাম মেইলৰ কাৰণে হাইট লাগিব 160 চেণ্টিমিটাৰ, আৰু ST SCৰ কাৰণে লাগিব 158 চেণ্টিমিটাৰ। আৰু যিসকল ছোৱালী এপ্লাই কৰিছে, সিহঁতে জেনেৰেল OBC SCৰ কাৰণে 150 চেণ্টিমিটাৰ, আৰু STH and STPৰ কাৰণে 147.5 চেণ্টিমিটাৰ। বহুতৰ হাইটক লৈ ডাউট আছিল, বহুতে কমেণ্ট কৰি থাকে, আপোনালোকে চাই লওক, স্ক্ৰীনশ্বট কৰি ল'লেও আপোনালোকে নিশ্চয় বুজি পাব। আৰু চেষ্ট অকল মেইলৰ কাৰণে থাকে, মানে যিসকল ল'ৰাই এপ্লাই কৰিছে, ছোৱালীৰ কোনো চেষ্টৰ ইছ্যু নাই। নৰ্মেলি ল'ৰাসকলৰ মানে চেষ্ট জোখা হ'ব, আৰু নৰ্মেল থাকিব লাগিব 80 চেণ্টিমিটাৰ। আৰু জেনেৰেল OBC MOBC SC STৰ কাৰণে 80 চেণ্টিমিটাৰ মিনিমাম হ'ব লাগিব। লগতে 5 ইঞ্চি ফুলাব লাগিব, মানে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। আৰু STৰ কাৰণে থাকিব 77 চেণ্টিমিটাৰ, লগতে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। বাকী এইটো হৈছে মানে চেষ্টৰ। আৰু মেডিকেল ষ্টেণ্ডাৰ্ডটো নৰ্মেল হয়। বাকী এইটোতো গমেই পায়, 6x6, মানে আপোনালোকৰ ডিষ্টেঞ্চটো চাব 6x6। বাকী নখনি চাব, ইয়াতে গোটেইখিনি লিখা আছে, আপোনালোকে চাই লওক। বাকী গোটেইখিনি পঢ়ি দিব লাগিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়, মই যিমান পাৰোঁ শ্বৰ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ। বাকী ইয়াতে এইখিনি আছিল। বাকী এইখিনিতো কেনেকৈ এপ্লাই কৰিব সেইখিনি প্ৰচেছ আছিল, আৰু ডকুমেণ্টছ দিয়া আছে। এইখিনি এপ্লাই কৰা টাইমত আপোনালোকে নিশ্চয় এইখিনি ডকুমেণ্টছ দিছেগৈ। আৰু বাকী এতিয়া যদি আপোনালোকক ক'বলৈ যাওঁ যে এক্সাম কেনেকৈ হ'ব, আপোনালোকে প্ৰথম যাই পোৱাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখন গেটতে চেক কৰিব। আধাৰ কাৰ্ডখন চেক কৰাৰ পিছত বাকী আপোনালোকৰ যিখন এডমিট কাৰ্ড ওলাব এতিয়া, সেই এডমিট কাৰ্ডখন গেটত আধাৰ কাৰ্ড, ID প্ৰুফ, মানে আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, আৰু লগতে এডমিটখন চেক কৰিব। তাৰপিছত আপোনালোকৰ
তাতে নি কিনে আপোনালোকৰ লাইন পাতিব দিব মানে লাইনত আপোনালোকে থিয় হ'ব লাগিব তাৰপিছত লাইন বাই লাইন আপোনালোকৰ ফাৰ্ষ্ট টাইম গৈ কিনে আপোনালোকৰ ডকুমেণ্টছ চেক হ'ব মানে প্ৰথমতে ডকুমেণ্টছখিনি নৰ্মেলি চেক কৰিব যিখিনি আধাৰ কাৰ্ড বা গোটেইখিনি জেৰক্স লাগিব 2 কপি ফটো 2 কপি লাগিব তাৰপিছত এইখিনি গোটেইখিনি ঠিক ঠাক কৰাৰ পিছত আপোনালোকৰ হাইট জুখিব ৱেট জুখিব ইয়াতে যি এতিয়া মই যেনেকৈ ক'লোঁ তেনেকুৱাকৈ মিলিব লাগিব ৱেটটো একচুৱেলি হাইটৰ ওপৰত নিৰ্ভৰ হয় আপোনালোকৰ যদি হাইট ভাল তেতিয়াহ'লে ৱেটটো অলপ বেছি হ'লেও কথা নাই বা 52ৰ তলত হ'লে অলপ দিগদাৰ হ'ব বাকী 52 মিনিমাম লাগে আৰু বাকী যিমান হাইট আছে তাৰে ওপৰত আপোনালোকৰ হাইটটো অলপ যদি বেছি আছে ৱেটটো বেছি থাকিলেও কোনো প্ৰব্লেম নাই বাকী তেনেকুৱা লিষ্টটো আপোনালোকে পাই নেটত চাৰ্চ কৰিলে পাই যাব নাইবা মই ভিডিঅ' ডিছক্ৰিপশ্যনতো দি দিম আপোনালোকে মিলাই ল'ব পাৰিব আৰু তাৰপিছত আপোনালোকৰ যিখিনি আপোনালোকৰ চেষ্ট জুখিব হাইট জুখিব ৱেট জুখিব গোটেইখিনি জোখা কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ মেডিকেলৰ কাৰণে লৈ যাব আৰু মেডিকেলৰ কাৰণে লৈ যাই কিনে মেডিকেলত আপোনালোকৰ নখনি ডিষ্টেঞ্চ কালাৰ ভিজন আৰু লগতে যিখিনি নৰ্মেলি মেডিকেল হয় অসম পুলিচত আপোনালোকে নিশ্চয় মেডিকেল কৰি পাইছে তেনেকুৱা মেডিকেল হ'ব নৰ্মেল হয় বহুত বেছি হাৰ্ড নহয় বাকী মেডিকেল যিসকলে পাছ কৰে তাৰপিছত আপোনালোকৰ ফাইভাৰ কাৰণে লাইন পাতিব মানে 3টা লাইন থাকিব অলপ ষ্টেপ বাই ষ্টেপ যাব যোনে আগত যাব তি আগত লাইন পাতিব যোনে পিছত যাব সেই পিছত লাইন পাতিব তেনেকুৱা তাৰপিছত ফাইভাৰত লৈ যাব আৰু ফাইভাৰত নি কিনে মই প্ৰত্যেকটা ভিডিঅ'ত কৈয়ে থাকোঁ ফাইভাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে বাকী ফাইভাৰত দি আহিব ফাইভাৰত গোটেইখিনি অল অৰিজিনেল ডকুমেণ্টছ চেক কৰিব লগতে আপোনালোকৰ জেৰক্স 2 কপিকে লৈ যাব জেৰক্সটো সিহঁতে জমা ৰাখিব আৰু অৰিজিনেলটো চেক কৰি কিনে যদি চব ঠিক ঠাক থাকে আপোনালোকৰ কুৱেশ্যন কৰি বাছ তাতে ইণ্টাৰভিউ খতম হ'ব আপোনালোকে কোনো ভয় নকৰাকৈ ধুনীয়াকৈ কনফিডেঞ্চত দিব আৰু ফাইভাৰ ওপৰত মই কেনেকৈ কি ক'ব লাগে মই তাৰে ওপৰত এটা ভিডিঅ' বনাম সবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ইনফৰমেশ্যনখিনি ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাষতে থকা নটিফিকেশ্যন বজাই দিবা পিছৰে এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ